দুটা ফৰ্মুলা আহে এছ ইকুৱেল টু কি হৈ যাব ডি বাই টি এণ্ড টি ইকুৱেল টু কি হৈ যাব ডি বাই এছ ফৰ্মুলা এটাই কিন্তু তাৰপৰা আমি দুটা ফৰ্মুলা ওলাব পাৰিম ঠিক আছে তাৰপিছত তুমি কি জানিব লাগিব ডাইৰেকশ্যন জানিব লাগিব ঠিক আছে ডাইৰেকশ্যন আকৌ দুটা হয় এটা কি হয় সেম ডাইৰেকশ্যন আৰু এটা কি হয় অপজিট ডাইৰেকশ্যন ওকে এইখিনি বস্তু তুমি জানিলে হ'ল বাছ তাৰপিছত তুমি কুৱেশ্যন ধুনীয়াকৈ সলভ কৰিব পাৰিবা চ' এই ডাইৰেকশ্যনটো কাক কাক ইফেক্ট কৰে তুমি জাষ্ট এই সৰু এটা চাৰ্টটো যদি মনত ৰাখা তোমাৰ গোটেই কুৱেশ্যনটো সলভ হৈ যাব ঠিক আছে মেইন কনচেপ্ট এইটো ঠিক আছে চ' এইটো তোমাৰ দুটা বস্তু থাকে এটা কি থাকে ডিষ্টেঞ্চ এটা স্পীড থাকে আৰু এটা কি থাকে ডিষ্টেঞ্চ চ' যেতিয়া স্পীড হ'ব স্পীডটো যদি তোমাৰ সেম ডাইৰেকশ্যন হৈ আছে তুমি কি কৰিবা মাইনাছ আৰু যদি অপজিট হয় প্লাছ আৰু ইন দ্য কেছ অফ ডিষ্টেঞ্চ সদায় কি কৰিবা প্লাছ কৰিবা ঠিক আছে বাছ এইখিনি জানিলে হ'ল এই চাৰ্টটো যদি তোমাৰ মাথাত আছে তুমি ধুনীয়াকৈ ট্ৰেইনৰ কুৱেশ্যনটো সলভ কৰিব পাৰিবা ঠিক আছে ওকে তাৰপিছত কি আহি যায় তাৰপিছত তোমাৰ এইটো কনভাৰ্সন মেথডটো জানিব লাগিব কিলোমিটাৰ পাৰ আৱাৰছে তুমি কিহত ল'ব লাগিব মিটাৰ পাৰ ছেকেণ্ড ল'ব লাগিব সাপোজ ফৰ এক্সাম্পল 72 কিলোমিটাৰ পাৰ আৱাৰ যদি দিয়া আছে ইয়াক আমি মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰিব লাগে ঠিক আছে চ' মিটাৰ পাৰ ছেকেণ্ডত কেনেকৈ কনভাৰ্ট কৰিবা 72 কিলোমিটাৰ আছে চ' ফাৰ্ষ্ট অফ অল তুমি কিহত ল'ব লাগিব মিটাৰত ল'ব লাগিব 1 কিলোমিটাৰ মে কিমান মিটাৰ হয় 1000 ওকে তাৰপিছত ছেকেণ্ড 1 ঘণ্টাত কিমান মিনিট হয় ফাৰ্ষ্ট অফ অল তুমি জানিব লাগিব 60 মিনিট হয় তাৰপিছত কিমান ছেকেণ্ড হয় 60 ছেকেণ্ড হয় এইটো যদি তুমি কাটি দিবা কি হৈ যাব 72 তাৰপিছত কি হ'ব দুটা জিৰ' গ'ল ওকে চ' কি থাকিব 10/36 10/36 যোনটো আমি কাটি দিওঁ সেইটোকে আমি কি কওঁ 5/18 চ' ইমানখিনি কৰা কোনো দৰকাৰ নাই ডাইৰেক্ট কি কৰিবা 72 লগত কি ইনটু কৰি দিবা 5/18 ইনটু কৰি দিবা 18 से কিমান বাৰ 4 বাৰ যায় চ' 5 × 4 কি হৈ যাব 20 মিটাৰ পাৰ ছেকেণ্ড চ' কিলোমিটাৰ পাৰ আৱাৰছে যেতিয়া আমি মিটাৰ পাৰ ছেকেণ্ড লৈ যাওঁ কেনেকৈ কনভাৰ্ট কৰা যায় সেইটো বস্তুটো বুজিলা ঠিক আছে কিন্তু কাহিনীটো এতিয়া ইয়াতে শেষ হৈ নাযায় তুমি কি কৰিব লাগিব এতিয়া মিটাৰ পাৰ ছেকেণ্ডছে কিহত আনিব লাগিব কিলোমিটাৰ পাৰ আৱাৰ লাগিব চ' মিটাৰ পাৰ ছেকেণ্ডছে যেতিয়া কিলোমিটাৰ পাৰ আৱাৰ আনিব লাগে চোৱা এইখিনি পৰা এইখিনি চ' কিলোমিটাৰছে যেতিয়া আমি মিটাৰ পাৰ ছেকেণ্ড কৈছিলোঁ কিহেৰে ইনটু কৰিছিলোঁ 5/18 চ' যেতিয়া আমি ৰিটাৰ্ণ আহিম কিহেৰে ইনটু কৰিম 18/5 ঠিক আছে কুৱেশ্যনটো কি কয় আ ট্ৰেইন ক্ৰছেছ এ মেন হু ইজ ৰানিং ইন দ্য ছেম ডাইৰেকশ্যন অফ ট্ৰেইন এট দ্য স্পীড অফ 2 মিটাৰ পাৰ ছেকেণ্ড অ'কে ট্ৰেইন এটা গৈ আছে এণ্ড ইন দেট ছেম ডাইৰেকশ্যন মানুহ এটা গৈ আছে আৰু মানুহৰ স্পীড কিমান আছে 2 মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে ঠিক আছে মানুহৰ স্পীড কিমান দিয়া আছে 2 মিটাৰ পাৰ ছেকেণ্ড ওকে আৰু এই ট্ৰেইনটো ইয়াক ক্ৰছ কৰোঁতে কিমান টাইম লগাই দিয়ে 10 ছেকেণ্ড ওকে আৰু কি দিয়া আছে আৰু একো দিয়া নাই ওকে তাৰপিছত কি কৈছে দিছ ছেইম ট্ৰেইন এই ছেইম ট্ৰেইনটো আকৌ আগত গৈ কি ক্ৰছ কৰি আছে ক্ৰছিং আ টানেল ছাপ'জ কৰা এইটো টানেল হয় ওকে টানেলটো এইটো টানেলক ক্ৰছ কৰি আছে টানেলক যেতিয়া ক্ৰছ কৰিলে টাইম কিমান লগালে 54 ছেকেণ্ড ওকে তাৰপিছত আৰু কি দিয়া আছে ইফ দ্য স্পীড অফ দ্য ট্ৰেইন দিয়া আছে 72 কিলোমিটাৰ পাৰ আৱাৰ আৰু ট্ৰেইনটো যিহেতু ছেম হয় চ' ইয়াৰ স্পীড কিমান হ'ব 72 কিলোমিটাৰ পাৰ আৱাৰে হ'ব হয়নে ওকে চ' ইয়াৰ স্পীড দিয়া আছে আৰু ইয়াৰ স্পীড দিয়া আছে আৰু ইয়াৰ ছেকেণ্ড কেছত কি দিয়া আছে চ' ইয়াত চোৱা কেছ দুটা হ'ব এটা কেছ কি হ'ব কেছ নম্বৰ 1 ইয়াত কি হৈ যাব কেছ 2 হৈ যাব ঠিক আছে চ' কেছ 1ত কি দিয়া আছে চোৱা কেছ 1ৰ কাৰণে আমি এটা ইকুৱেশ্যন বনাব লাগিব ইকুৱেশ্যনটো কি হ'ব ফৰ কেছ 1 ডি ইকুৱেল টু কি হ'ব স্পীড ইনটু টাইম ওকে স্পীড কিমান দিয়া আছে ট্ৰেইনৰ স্পীড কিমান 72 ইয়াৰ স্পীড কিমান মিটাৰ পাৰ ছেকেণ্ড চ' ইয়াতে তুমি বস্তুটো দেখা পাইছা নাই ইয়াত কিমান দিয়া আছে কিলোমিটাৰ পাৰ ইয়াত দিয়া আছে মিটাৰ পাৰ ছেকেণ্ড চ' আমি এইটো কিহত কনভাৰ্ট কৰিব লাগিব মিটাৰ পাৰ ছেকেণ্ডত ল'ব লাগিব চ' 5/18 কৰি দিয়া 5/18 কনভাৰ্ট কৰি যেতিয়া কৰিবা 4 টাইম কেঞ্চেল হ'ব 5 × 4 20 মিটাৰ পাৰ ছেকেণ্ড চ' যোনটো 72 কিলোমিটাৰ পাৰ আৱাৰ আছিলে এইটো কনভাৰ্ট কৰাৰ পিছত কিমান হৈ যাব 20 মিটাৰ পাৰ ছেকেণ্ড হৈ যাব ঠিক আছে এতিয়া ডিষ্টেঞ্চ কিমান দিয়া আছে এইটো ডিষ্টেঞ্চ ট্ৰেইনৰ ডিষ্টেঞ্চ দিয়াই নাই হয়নে চ' আমি ডিষ্টেঞ্চটো কি ল'লোঁ x মিটাৰ ল'লোঁ আচ্ছা আৰু ইয়াৰ ডিষ্টেঞ্চ মানুহৰ ডিষ্টেঞ্চটো কি হয় 0 অ'কে চ' এতিয়া আমি ডিষ্টেঞ্চ ল'ব লাগিব ইয়াৰ ডিষ্টেঞ্চ ফৰ কেছ নম্বৰ 1 ইয়াৰ ডিষ্টেঞ্চ এণ্ড ইয়াৰ ডিষ্টেঞ্চ আমি জাষ্ট কি ডিছকাছ কৰিছিলোঁ ডিষ্টেঞ্চ কি হয় সদায় প্লাছ হয় চ' ডিষ্টেঞ্চ ইয়াৰ ডিষ্টেঞ্চ কিমান x আৰু প্লাছ কি কৰিবা 0 চ' x + 0 কি হ'ব x মিটাৰে হ'ব অ'কে তাৰপিছত কি দিয়া আছে স্পীড কিন্তু ডিপেণ্ড কি কৰে ডাইৰেকশ্যনৰ ওপৰত ডিপেণ্ড কৰে ডাইৰেকশ্যনটো কি হৈ আছিলে এইটো কেছত ডাইৰেকশ্যনটো কি হৈছিলে ছেম হ'লে মই জাষ্ট লিখিছিলোঁ ডাটা যোনটো লিখিছিলোঁ কি আছিলে ছেমত কি আছিলে মাইনাছ আছিলে চ' এতিয়া তুমি 20 × 2 মাইনাছ কৰিব লাগিব তাৰপিছত কি হৈ যাব এইটো মিটাৰ পাৰ ছেকেণ্ড হৈ যাব এইটো হৈ যাব মিটাৰ পাৰ ছেকেণ্ড আৰু কি দিয়া আছে তাত টাইম দিয়া আছে টাইম কিমান দিয়া আছে 10 ছেকেণ্ড টাইম দিয়া আছে 10 ছেকেণ্ড চ' এতিয়া কি হৈ যাব কোৱা 18 মিটাৰ পাৰ ছেকেণ্ড ইনটু 10 ছেকেণ্ড ছেকেণ্ড কেঞ্চেল হৈ যাব কি হৈ যাব 18 ইনটু 10 ইকুৱেল টু কি হৈ যাব 180 মিটাৰ অ'কে চ'
ইয়াত কি হৈ যাব x + 0 মানে x আৰু x টো আমি কিহৰ কাৰণে ইমাজিন কৰিছিলোঁ লেন্থ অফ দ্য ট্ৰেইন সো লেন্থ অফ দ্য ট্ৰেইন আমি কিমান পালোঁ 180 ওকে সো লেন্থ অফ দ্য ট্ৰেইন কিমান গম পালোঁ আমি 180 মিটাৰ ওকে সো লেন্থ অফ দ্য ট্ৰেইন আমি অলৰেডি পালোঁ এতিয়া এইটো সেম ট্ৰেইন দি আমি এই টানেলটো ক্ৰছ কৰি দিব লাগে ঠিক আছে ট্ৰেইনৰ লেন্থ কিমান আছে 180 মিটাৰ ওকে এটা কেছ নম্বৰ 2 কাৰণে কি কৰিবা তুমি কেছ নম্বৰ 2 কাৰণে আকৌ d = কি বনাব লাগিব d = স্পীড ইনটু টাইম বনাব লাগিব ওকে সো ডিসটেন্স কিমান আছে ইয়াত 180 আৰু ইয়াৰ ডিসটেন্স কিমান আছে ইয়াৰ ডিসটেন্স তোমাক দিয়া নাই ইয়াৰ ডিসটেন্স আমাক লাগে হে ওকে সো কি হ'ব 180 প্লাস ইয়াৰ ডিসটেন্স আমি x লৈছিলোঁ সো ফৰ টানেল আমি কি লম y লম ঠিক আছে সো 180 প্লাস y = কি হৈ যাব ডিসটেন্স হৈ গ'ল স্পীড ইনটু টাইম স্পীড কিমান ইয়াৰ 72 আচ্ছা টানেলৰ স্পীড থাকে নেকি টানেল স্পীডটো না থাকে কজ টানেলটো ৰখি আছে না যিকোনো বস্তু যদি ৰখি আছে স্পীডটো কি হ'ব 0 হ'ব সো আৰু স্পীডটো যদি 0 হৈ যায় ইয়াৰ যোনটো ইয়াৰ স্পীড আছিল এটো আমি ফাইনাল স্পীড ল'ব লাগিব 72 আমি ল'ব নোৱাৰিম কজ মিটাৰ পাৰ সেকেন্ড আছে সো মিটাৰ পাৰ সেকেন্ড অলৰেডি আমি কনভাৰ্ট কৰি থৈছিলোঁ কিমান আছিল 20 মিটাৰ পাৰ সেকেন্ড ওকে টাইম কিমান দি আছিল টাইম দি আছে 54 সেকেন্ড ওকে সো সেকেন্ড কেনসেল হৈ যাব ইয়াত কি হৈ যাব 54 2 যা 108 হয় বাট এটা 0 লাগিব ইয়াত সো কি হৈ যাব 1080 সো y = কি হৈ যাব ইয়াৰ পৰা তুমি 180 মাইনাস কৰি দিয়া কি হৈ যাব 900 হৈ যাব ঠিক আছে ফৰ কোৱেশ্চন নম্বৰ 1 আমাৰ আনসাৰটো কি হৈ যাব y = 900 আৰু y আমি কিহৰ কাৰণে লৈছিলোঁ লেন্থ অফ দ্য টানেল সো লেন্থ অফ দ্য টানেল আমি কিমান গম পালোঁ 900 কিন্তু ইউনিট কি থাকিব মিটাৰ থাকিব ঠিক আছে আই হোপ এইটো কোৱেশ্চনটো তুমি বুজি পাইছা ওকে এটা আমি নেক্সট কোৱেশ্চন ডিসকাস কৰোঁ ওকে সো নেক্সট কোৱেশ্চনটো কি হয় আচ্ছা নেক্সট কোৱেশ্চনটো তোমাৰ বোটৰ আছে ঠিক আছে নেক্সট কোৱেশ্চনটো কি হয় বোট এণ্ড ষ্ট্ৰীম মানে কি হয় ষ্ট্ৰীম মানে স্পীড অফ ৱাটাৰ বা ৰিভাৰ বুলি ক'ব পাৰা বা কাৰেণ্ট বুলি ক'ব পাৰা ঠিক আছে বহুত নাম থাকে হয়নে সো তুমি সাপোজ এইটো বোট ওকে দিস ইজ দ্য বোট এণ্ড বোটৰ কিবা এটা স্পীড থাকে সো ফৰ দিস চেপ্টাৰ বোটৰ স্পীডটো আমি কি ফিক্স কৰি লওঁ এক্সটো কি কৰি লওঁ ফিক্স ফৰ বোট এণ্ড সাপোজ কৰা এই বোটটো এইখিনি এটা সাপোজ এইটো পানী ওকে পানী এনেকৈ ওপৰৰ পৰা তললৈ গৈ আছে সো কি হৈ যাব এইটো স্পীড অফ ৱাটাৰ কোৱা ৰিভাৰ কোৱা বা কাৰেণ্ট কোৱা এইটো কাৰণে আমি কি ফিক্স কৰি ল'ব লাগিব y ফিক্স কৰি ল'ব এইটো কাৰণে আমি কি ফিক্স কৰি ল'ব লাগিব y ফিক্স কৰি ল'ব লাগিব ঠিক আছে ওকে এই বোটটো সাপোজ এই বোটটো ইয়াত আছে আৰু ইয়াতো পানী আছে কিবা এটা এইটো গ্ৰাউণ্ড হয় আৰু ইয়াত পানী আছে সো এইটো পানীটোক আমি কি কওঁ ষ্টিল ৱাটাৰ ৰখি থকা পানী ঠিক আছে সো যদি কয় স্পীড অফ বোট আৰু যদি কয় স্পীড অফ বোট ইন ষ্টিল ৱাটাৰ যদি কয় তেতিয়া কি হ'ব দুটা কথাটো কি হয় একে হয় সো স্পীড অফ বোট কওক বা স্পীড অফ বোট ইন ষ্টিল ৱাটাৰ বুলি কওক আমি কি ল'ব লাগিব এক্স ল'ব লাগিব ঠিক আছে ওকে এতিয়া সাপোজ কৰা এই ট্ৰেইনৰ এই বোটৰ স্পীডটো সাপোজ তোমাৰ 13 km/h ওকে স্পীড অফ দ্য বোট কিমান দি আছে 13 km/h দি আছে এই বোটটো যেতিয়া ইয়াত আছিলে সি ধুনীয়াকৈ চোৱা সাপোজ এইটো ষ্টিল ৱাটাৰ হয় ওকে সো ষ্টিল ৱাটাৰ ফ্ৰম এইটো পইণ্ট টু এইটো পইণ্টত আহিবলৈ সি ধুনীয়াকৈ কোনটো স্পীডত আহিব পাৰিব 13 km/h দি যাব পাৰিব ধুনীয়াকৈ ওকে কোনো প্ৰব্লেম নাই কজ ইয়াক কোনো ডিষ্টাৰ্ব কৰা নাই কজ পানী কি হৈ আছিলে পানী ষ্টিল হৈ আছে কিন্তু যেতিয়া সাপোজ কৰা এই বোটটো যেতিয়া ইয়াত আহিব সো কি হৈ যাব সাপোজ এতিয়া পানী স্পীডটো সাপোজ তোমাৰ 5 km/h দি আছে পানী স্পীডটো কিমান দি আছে 5 km/h তাৰমানে ওপৰৰ পৰা তলত যেতিয়া পানী গৈ আছে তাৰ স্পীডটো কিমান 5 km/h সো যেতিয়া আমি তলত আহোঁ ন তাৰ নামটো কি থাকে ডাউন ষ্ট্ৰীম কি নাম দিওঁ আমি ডাউন ষ্ট্ৰীম ওকে ডাউন ষ্ট্ৰীমত কি হৈ যাব স্পীড অফ বোট এণ্ড স্পীড অফ ৱাটাৰ কি হৈ যাব এড হৈ যাব সো তুমি নিজে ইমাজিন কৰা তুমি এটা বোট লৈ যদি এইটো পানীত আহিছা তোমাৰ নিজৰ স্পীডটো কিমান 13 প্লাছ ৱাটাৰ স্পীডটো কিমান 5 সো কি হৈ যাব এড হৈ যাব সো কি হৈ যাব 13 + 5 = কিমান হৈ যাব 18 km/h এণ্ড দিছ ইজ 80 km/h 18 km/h টো কি হয় ডাউন ষ্ট্ৰীম হয় সিমিলাৰলি যেতিয়া আমি আপ ষ্ট্ৰীম ডিসকাস কৰিম আপ ষ্ট্ৰীম মানে সাপোজ এই বোটটো ইয়াত আহি গ'ল হয়নে এই বোটটো ইয়াত আহি গ'ল ওপৰৰ পৰা তলত আহি গ'ল এতিয়া সি তলৰ পৰা ওপৰত যাব লাগে ওপৰত যাবলৈ কি কৰিব লাগিব স্পীডটো কিমান 13 হৈ আছে ওকে সি এতিয়া 13 সে উঠিব পাৰিব জানো সি উঠিব ট্ৰাই কৰিব বাট এই পানীটো কি কৰিব পানীটো তাক কি কৰিব ৰখাব সো ইয়াৰ স্পীডটো 13 হৈ নাথাকে এটা কি হৈ যাব মাইনাস হ'ব সো মাইনাস যদি কৰি দিওঁ আমি কি হৈ যাব 8 km/h হৈ যাব ঠিক আছে সো
কথাটো বুজি পাইছা এতিয়া ডাউনত কি হ'ব ডাউনত ৱাটাৰ স্পীড এণ্ড বোট স্পীডটো কি হৈ যায় এড হৈ যায় আৰু যেতিয়া আমি তলৰ পৰা ওপৰত উঠি যাওঁ তেতিয়াহ'লে কি হয় ৱাটাৰ স্পীডটো আৰু কি কয় বোট স্পীডটো কি হ'ব মাইনাছ হ'ব ঠিক আছে চ' ইয়াৰ পৰা তুমি দুটা বস্তুত কি দেখা পাইছা ডাউন ষ্ট্ৰীম স্পীড অ'কে ডাউন ষ্ট্ৰীম স্পীড সদায় কি হয় বেছি হয় আপতকৈ চ' ডাউনটো কিমান আহিছিলে আমাৰ 18 আপটো কিমান আহিছে 8 চ' ডাউনটো বেছি নহয় জানো চ' ডাউনটো অলৱেজ কি হ'ব বেছি হ'ব আৰু ইয়াৰ পৰা আৰু এটা কথা কি জানিছা তুমি ডাউনত যদি স্পীড বেছি হয় ইয়াত কি লাগিব টাইমটো কম লাগিব চ' যদি স্পীডটো ইয়াত বেছি হয় টাইমটো ইয়াত কম লাগিব টাইমটো ইয়াত বেছি লাগিব হয়নে টাইম ডাউনটো সদায় কম হ'ব টাইম আপটো কি হ'ব সদায় বেছি হ'ব ঠিক আছে এইখিনি বস্তু তুমি যদি চ' এইখিনি বস্তু যদি তুমি ভালকৈ বুজি পাইছা তুমি বোটৰ কুৱেশ্যনটো ধুনীয়াকৈ ছল্ভ কৰিব পাৰিবা ঠিক আছে এতিয়া আমি ডাইৰেক্টলি কুৱেশ্যন ছল্ভ কৰোঁ ঠিক আছে অ'কে চ' ছেকেণ্ড কুৱেশ্যনটো কি কয় আ boat can cover upstream okay boat upstream cover কৰি আছে কিমান টাইমত 6 ঘণ্টাত 6 আৱাৰ আৰু ডাউন ষ্ট্ৰীম কিমানত কভাৰ কৰি আছে ই 4 আৱাৰ্ছ অ'কে 6 আৱাৰ এণ্ড 4 আৱাৰ্ছ তাৰপিছত কি দিয়া আছে ইফ দ্য স্পীড অফ দ্য বোট মানে 8 দিয়া আছে কিমান 8 কিলোমিটাৰ পাৰ আৱাৰ অ'কে ছাপ'জ দুটা পইণ্ট ইমাজিন কৰা এইখিনিৰ পৰা তলৰ পৰা ওপৰত যাব বা ওপৰৰ পৰা কি হ'ব তলত আহিব ঠিক আছে এইটো কি হ'ব এইটো হৈ যাব আপ এইটো কি হৈ যাব ডাউন চ' ডাউনত টাইম কিমান লাগে জাষ্ট মই ডিছকাছ কৰিছিলোঁ কি ডাউনত কি হয় টাইমটো সদায় কি হয় কম লাগে আৰু টাইমটো কম হৈছে নে নাই চোৱা টাইম কম হৈছে অ'কে আৰু আপত কি হয় বেছি হয় চ' আৰু এটা কথা আমি কি গম পাওঁ এই ডাউনত স্পীডটো কি হ'ব ছাপ'জ ইয়াৰ স্পীডটো ইয়াত বেছি হ'ব আৰু ইয়াত কি হ'ব কম হ'ব চ' আমি ইয়াৰ পৰা দুটা বস্তু জানো কি ডাউনত স্পীড মেক্সিমাম হয় আপত স্পীড কি হ'ব মিনিমাম হ'ব কিন্তু টাইমৰ ক্ষেত্ৰত কি হৈ যাব টাইমটো ইয়াত কম লাগিব টাইমটো ইয়াত বেছি লাগিব ঠিক আছে অ'কে এতিয়া কি লাগে তাক দেন ফাইণ্ড দ্য স্পীড অফ দ্য ষ্ট্ৰীম মানে কি লাগে আমাক ৱাই লাগে অ'কে চ' ফৰ আপ ষ্ট্ৰীম আমি এটা ইকুৱেশ্যন বনাই দিওঁ ফৰ আপ ষ্ট্ৰীম ইকুৱেশ্যনটো যেতিয়া বনাবা কি হ'ব টাইমৰ ইকুৱেশ্যন বনাই দিয়া টাইম ইকুৱেশ্যনটো কি হয় d/s হয় চ' টাইম কিমান লাগে আপ ষ্ট্ৰীমত টাইম কিমান লাগে 6 আৱাৰ্ছ চ' ইয়াত লিখি দিম 6 ডিষ্টেঞ্চটো আমি নাজানো ছাপ'জ এইটো A এইটো পইণ্ট টু B চ' ডিষ্টেঞ্চটো ছাপ'জ D ল'লোঁ অ'কে আৰু স্পীডটো কি হ'ব এইটো স্পীডটো কি হয় আপষ্ট্ৰীম হয় আপষ্ট্ৰীমত স্পীডটো কি হয় x - y হয় আৰু যিহেতু এক্সৰ ভেলু দিয়া আছে এক্সৰ ভেলুটো কিমান দিয়া আছে 8 দিয়া আছে এক্সৰ ভেলুটো কিমান দিয়া আছে 8 দিয়া আছে অ'কে এইটো হ'ল তোমাৰ ইকুৱেশ্যন 1 এতিয়া ফৰ ডাউন ষ্ট্ৰীম তুমি যেতিয়া ইকুৱেশ্যন বনাবা কি হৈ যাব 4 ইকুৱেল টু কি হৈ যাব D ডিষ্টেঞ্চটো ছেইম নহয় জানো এইখিনি পৰা এইখিনি ডিষ্টেঞ্চ D লৈছোঁ চ' এইখিনি পৰা এইখিনি ডিষ্টেঞ্চ কি হ'ব D হ'ব চ' D এতিয়া কি হৈ যাব এতিয়া আমি ডাউনৰ কাৰণে বনাই আছোঁ হয়নে ডাউন স্পীডটো আমি কেনেকৈ লিখোঁ x + y লিখোঁ বাট x ইজ অলৰেডি গিভেন x কিমান দিয়া আছে 8 দিয়া আছে অ'কে এইটো কি হৈ গ'ল ইকুৱেশ্যন নম্বৰ 2 আচ্ছা ইয়াতে তুমি কি দেখা পাইছা অ'কে চ' ইয়াৰ পৰা আৰু এটা ইকুৱেশ্যনটো কি হ'ব কোৱা D ইকুৱেল টু কি হৈ যাব D ইকুৱেল টু 6 × 8 - y হৈ যাব আৰু ইয়াৰ পৰা D ইকুৱেল টু কি হ'ব 8 + y × 4 হৈ যাব অ'কে চ' এতিয়া চোৱা D ইকুৱেল টু যদি এইটো হয় আমি কি ক'ব পাৰিম দিছ ইজ ইকুৱেল টু দিছ অ'কে এতিয়া কি হৈ যাব 6 × 8 - y ইকুৱেল টু কি হৈ যাব 8 + y × 4 এইটো ইকুৱেশ্যনটো ছল্ভ কৰি দিবা y আহি যাব ঠিক আছে এতিয়া আমি এই কুৱেশ্যনটো ইয়াত ছল্ভ কৰি আছোঁ 6 8 কি হয় 48 আৰু কি হৈ যাব ইয়াত 6y হৈ যাব এপিনে কি হৈ যাব 8 4 32 + 4y হৈ যাব অ'কে চ' 4y আৰু 6y কি হৈ যাব এপিনে হৈ যাব 10y আৰু এপিনে কি হৈ যাব 50 + 30 50 মাইনাছ হ'ব ন চৰি চ' মাইনাছ হৈ যাব কিমান 16 হৈ গ'ল চ' y ইকুৱেল টু কি হৈ যাব 16/10 দেট ইজ 1.6 চ' স্পীড অফ দ্য ষ্ট্ৰীম কিমান পালোঁ আমি 1.6 কিলোমিটাৰ পাৰ আৱাৰ অ'কে চ' ফৰ কুৱেশ্যন নম্বৰ 2 অপশ্যনটো কি হৈ যাব অপশ্যন নম্বৰ B হৈ যাব ঠিক আছে ৰানিং উইথ স্পীড 54 কিলোমিটাৰ পাৰ আৱাৰ এটা ট্ৰেইন আছে এণ্ড এইটো ট্ৰেইনৰ নামটো কি দিয়া আছে P এণ্ড ইয়াৰ স্পীড কিমান দিয়া আছে ইয়াৰ স্পীড দিয়া আছে 54 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে অ'কে ক্ৰছেছ এ মেন ইন 30 ছেকেণ্ড আৰু মানুহ এজনক কিমান টাইমত ক্ৰছ কৰিলে 30 ছেকেণ্ডত ক্ৰছ কৰিলে টাইম কিমান লাগে 30 ছেকেণ্ড অ'কে তাৰপিছত কি দিয়া আছে ইন হাউ মাছ টাইম ইট উইল ক্ৰছ 180 মিটাৰ লং প্লেটফৰ্ম এটা প্লেটফৰ্ম আছে এইটো ছাপ'জ কৰা এইটো প্লেটফৰ্ম এণ্ড লেন্থ কিমান দিয়া আছে 180 মিটাৰ দিয়া আছে তাৰমানে আমাক এইটো ট্ৰেইনৰ স্পীড দিয়া আছে অলৰেডি টাইম দিয়া আছে
কিন্তু এইটো ডিষ্টেঞ্চ দিয়া নাই হয়নে চ' তোমাক কি লাগিব পাৰে ডিষ্টেঞ্চ লাগিব পাৰে চ' এইটো কাৰণে ইকুৱেশ্যন বনাই দিয়া ডি ইকুৱেল টু স্পীড ইনটু টাইম হয় এভৰিবডি ন'জ ইট অ'কে স্পীড কিমান দিয়া আছে 54 ইনটু 30 কিমান হ'ব 54 ইনটু 30 কিন্তু চোৱা ইয়াত কি দিয়া আছে এইটো ছেকেণ্ডত দিয়া আছে আৰু এইটো কিহত আছিলে কিলোমিটাৰ পাৰ আৱাৰ চ' 54ক আমি কিহত ল'ব লাগিব মিটাৰ পাৰ ছেকেণ্ড ল'ব লাগিব 5 বাই 18 কৰিবই লাগিব বেলেগ কোনো উপায় নাই চ' এইটো 3 কেঞ্চেল হৈ যাব চ' কি হৈ যাব 5 3 যা 15 ইনটু 3 কিমান হৈ যাব 450 অ'কে চ' এতিয়া কি হৈ গ'ল এইটো ট্ৰেইনৰ লেন্থটোক আমি এইটো ট্ৰেইনৰ লেন্থটো আমি কিমান গম পালোঁ 450 মিটাৰ অ'কে এতিয়া এই ছেম ট্ৰেইনটো কাক ক্ৰছ কৰি আছে এটা প্লেটফৰ্মক ক্ৰছ কৰি আছে চ' এইটো কাৰণে ইকুৱেশ্যনটো কি হৈ যাব ডি ইকুৱেল টু স্পীড ইনটু টাইম হ'ব অ'কে ডিষ্টেঞ্চ ইয়াৰ ডিষ্টেঞ্চ কিমান 450 আৰু আমি ফাৰ্ষ্টত ভিডিঅ' যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াই কৈছিলোঁ লেন্থ কি কৰিবা সদায় প্লাছ কৰিবা 450 প্লাছ 180 ইয়াতো বাৰু প্লাছ কৰিছিলোঁ চ' ইয়াৰ ডিষ্টেঞ্চটো আমাক দিয়াই নাই চ' এক্স আৰু মানুহৰটো কিমান হয় 0 হয় চ' এক্স প্লাছ 0 মানে কি হ'ব এক্স হ'ব এইটো কাৰণে এইটো যোনটো 450 আহিছিলে ডাইৰেক্ট কাৰ হৈ যাব এইটো ট্ৰেইনৰ হৈ যাব চ' 450 প্লাছ 180 ইকুৱেল টু কি হ'ব স্পীড ইনটু টাইম স্পীড কিমান দি আছিল এইটো ট্ৰেইনৰ স্পীডটো ছেইম হয় 54 যেতিয়া মই কনভাৰ্ট কৰিছিলোঁ কিমান হৈছিলে 15 মিটাৰ পাৰ ছেকেণ্ড হৈছিলে আৰু টাইম কিমান দি আছে টাইম আমাক লাগে অ'কে চ' টাইম আমাক লাগে টি ইকুৱেল টু কি হৈ যাব 450 প্লাছ 180 কিমান হ'ব 450 প্লাছ 180 এপিনে 50 দি দিয়া কি হৈ যাব 630 হৈ যাব 630 ডিভাইডেড বাই 15 কিমান হৈ যাব 45 ছেকেণ্ড হৈ যাব ঠিক আছে 45 ছেকেণ্ডত এইটো ট্ৰেইনটো এইটো প্লেটফৰ্মক যাৰ লেন্থটো কিমান 180 কিমান টাইমত ক্ৰছ কৰি ল'ব 45 ছেকেণ্ডত ক্ৰছ কৰি ল'ব ঠিক আছে চ' অপশ্যন নম্বৰ কি হৈ যাব বি অ'কে এতিয়া আমি থাৰ্ড কুৱেশ্যনটো সলভ কৰিব ট্ৰাই কৰি আছোঁ এতিয়া নেক্সট কুৱেশ্যন থাৰ্ড নে ফ'ৰ্থ হ'ব কিবা এটা হ'ব বাৰু অ'কে চ' নেক্সট কুৱেশ্যন কি কৈছে boat can travel with a speed of 17 km in upstream অ'কে আপষ্ট্ৰীমৰ স্পীড দিয়া আছে আপষ্ট্ৰীমৰ স্পীড কিমান দিয়া আছে স্পীড ইন কেছ অফ আপষ্ট্ৰীম কিমান দিয়া আছে 17 অ'কে ইফ দ্য স্পীড অফ দ্য ৰিভাৰ মানে y ইকুৱেল টু কিমান দিয়া আছে 3 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে অ'কে দেন ফাইণ্ড দ্য স্পীড অফ বোট ইন ডাউন ষ্ট্ৰীম এতিয়া আমাক ডাউন ষ্ট্ৰীমত কি লাগে স্পীড লাগে আচ্ছা স্পীড আপটো তুমি জানাই আপ মানে কি হয় এক্স মাইনাছ ৱাই কজ আমি মাইনাছ কৰোঁ ন ডাউনত মই কি কৈছিলোঁ ডাউনত কি হ'ব এক্স প্লাছ ৱাই হ'ব আৰু আপত কি হ'ব এক্স মাইনাছ ৱাই হ'ব ৱেৰ এক্স ইকুৱেল টু কি হয় স্পীড অফ দ্য বোট এণ্ড ৱাই ইকুৱেল টু কি হয় স্পীড অফ দ্য কাৰেণ্ট চ' এক্স মাইনাছ ৱাই ইকুৱেল টু অলৰেডি 17 দিয়া আছে এণ্ড ৱাই ইউ অলৰেডি ন' কিমান দিয়া আছে 3 চ' এক্স ইকুৱেল টু কিমান হৈ যাব এক্স ইকুৱেল টু 20 17 প্লাছ 3 কিমান হৈ যাব 20 চ' এক্স মানে স্পীড অফ দ্য বোট চ' কি লাগে আমাক দেন ফাইণ্ড দ্য স্পীড অফ দ্য বোট ইন ডাউন ষ্ট্ৰীম অ'কে ডাউন ষ্ট্ৰীমত আমাক স্পীডটো লাগিব হয়নে অ'কে ডাউনত স্পীড কিমান হয় কোৱা ডাউনত আমি স্পীড কেনেকৈ ওলাম এক্স প্লাছ ৱাই চ' এক্স প্লাছ ৱাই মানে এক্সটো তোমাৰ কিমান আছে এক্সটো আছে 20 আৰু ৱাইটো কিমান পাইছোঁ আমি ৱাইটো 3 অলৰেডি দিয়া আছিলে কিমান হৈ যাব 23 কিলোমিটাৰ বা মিটাৰ পাৰ ছেকেণ্ড হ'ব 23 মিটাৰ পাৰ ছেকেণ্ড হ'ব 23 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব ঠিক আছে কজ মিটাৰ পাৰ ছেকেণ্ড নহয় এইটো মিটাৰ পাৰ ছেকেণ্ড নহয় এইটো কি হয় কিলোমিটাৰ পাৰ আৱাৰ হয় এতিয়া আমি নেক্সট কুৱেশ্যন ছল্ভ কৰোঁ নেক্সট কুৱেশ্যনটো কি কয় এটা ট্ৰেইন দিয়া আছে তাৰ লেন্থ কিমান 570 মিটাৰ এণ্ড ইট ইজ ক্ৰছিং এ প'ল অ'কে এটা প'লক ক্ৰছ কৰি আছে কিমান টাইমত 38 ছেকেণ্ডত ক্ৰছ কৰি আছে টাইম দিয়া আছে চ' আমি কি ওলাই লওঁ স্পীড ইকুৱেল টু কি হ'ব ডিষ্টেঞ্চ বাই টাইম হ'ব ডিষ্টেঞ্চটো কিমান ইয়াৰ 570 মিটাৰ আৰু প'লৰ ডিষ্টেঞ্চটো কি হয় 0 হয় চ' 570 প্লাছ 0 কি হ'ব 570 হ'ব আৰু টাইম কিমান লগায় 38 ছেকেণ্ড চ' কি হৈ যাব 570 ডিভাইড বাই 38 এইটো কিমান বাৰ কেঞ্চেল হয় 1930 যা আৰু 19 যা কি হৈ যাব 15 মিটাৰ পাৰ ছেকেণ্ড এইটো মিটাৰ এইটো ছেকেণ্ড কি হৈ যাব মিটাৰ পাৰ ছেকেণ্ড অ'কে এতিয়া আমি কাক ক্ৰছ কৰি দিব লাগে ইন হাউ মাছ টাইম ইট উইল ক্ৰছ 660 মিটাৰ লং প্লেটফৰ্ম এটা প্লেটফৰ্ম আছে তাৰ লেন্থটো কিমান প্লেটফৰ্মৰ লেন্থ কিমান দি আছে 660 মিটাৰ সেইটো ক্ৰছ কৰি দিব লাগে ঠিক আছে চ' যেতিয়া ক্ৰছ কৰাবা কি লাগে তাক ইন হাউ মাছ টাইম লাগে টাইম ইকুৱেল টু কি হয় ডি বাই এছ হয় ডিষ্টেঞ্চ কিমান হৈ যাব এইটো ডিষ্টেঞ্চ কিমান 570 এইটো ডিষ্টেঞ্চ কিমান 660 দুটা প্লাছ হ'ব অ'কে এণ্ড স্পীড কি হ'ব অফক'ৰ্ছ স্পীডটো ইয়াৰে হয় কজ প্লেটফৰ্মটো মুভ হৈ নাথাকে
প্লেটফৰ্মটো কি হয় ৰখি থাকে ন সেইটো কাৰণে ইয়াৰ স্পীডটো কি হ'ব 0 চ' ইয়াৰ স্পীড যোনটো আছিলে সেইটোৱে স্পীড মোৰ ফাইনেল স্পীডটো হৈ যাব ইয়াৰ 15 ডিভাইড কৰি দিয়ে আনচাৰ আহি যাব 570 + 60 কিমান হ'ব 630 আৰু 1230 হ'ব নেকি 1230 ডিভাইডেড বাই 15 মানে কিমান বাৰ যাব 8 সেটো যাব তাৰপিছত 282 সেকেন্ড ওকে তাৰমানে এইটো ট্ৰেইনটো উইথ দ্য স্পীড অফ 15 মিটাৰ পাৰ সেকেন্ড এইটো প্লেটফৰ্মক যেতিয়া ক্ৰছ কৰিব তেতিয়া টাইম কিমান লগাই দিব তোমাৰ 82 সেকেন্ড লগাই দিব ঠিক আছে অপশ্যন নম্বৰ এ কি হৈ যাব আমাৰ আনসাৰ হৈ যাব ঠিক আছে ইন কেছ ইফ ইউ লাইক দিছ ভিডিঅ' আপুনি অফ কোৰ্স এইটো শ্বেয়াৰ কৰিব এণ্ড লাইক কৰিব ঠিক আছে